এৰাম অব্ৰহ্মাৰুদ্ৰে কৰি তপ যিটো লক্ষ্মী গোসানীৰ কটাক্ষটো দেখিবে নপান্ত তোমাতো সাধিয়া মান হৃদয়ত পাই থান তথাপি পাৱৰ ধূলা শান্ত। তেওঁলোকে কৈছে যে যি ব্ৰহ্মা যি মহেশ্বৰ তেওঁলোকে সেৱা কৰিও তোমাক কোনোদিনে নাপায়, কিন্তু লক্ষ্মীয়ে আৰু সদায় পায়। সদায় পালেও তোমাৰ কিন্তু তেওঁ কি বিচাৰে? সদায় চৰণৰ ধূলা, মানে ভৰিত ধূলা, যে কেৱল ভৰিত ধূলাখিনিহে তোমাৰ চাই থাকে। আমি যেনেকৈ তোমাৰ সমস্ত বিচাৰিছোঁ, তেওঁ কিন্তু কোনোদিনে সেই বস্তুটো বিচৰা নাই। গতিকে তোমাৰ সাধিয়া মান হৃদয়তে গায় থান তথাপি পাৱৰ ধূলা শান্ত। গতিকে তেওঁ কি ভাবে? লক্ষীয়ে কি ভাবিছে? যে তোমাৰ ৰূপ লাৱণ্য তেওঁ বিচৰা নাই, তোমাৰ যি কৰ্মকাণ্ড সেইবিলাকক তেওঁ সন্তুষ্ট হৈ তোমাৰ যিটো প্ৰকৃতিত্ব ৰূপ, সেই ৰূপটোকে তেওঁ কি কৰে? সদায় সেৱা কৰে, আৰু সেইকাৰণে তেওঁ সদায় চৰণৰ ধূলিহে আশা কৰে। এৰাম সতিনী তুলসী সেবী ধূলাৰ লগতে আছা অবিৰোধক নগনিলা লক্ষ্মী। তজু পদ পংকজৰ আশ্চৰ্য মহিমা জানি অভজিলৈ আমি সেই দেখি। সেই লক্ষ্মীৰ লগত একেলগে তুলসী আছিল, তুলসী সতিনী তেওঁ। গতিকে একেলগে থকাৰ পিছতো লক্ষ্মী কিন্তু কোনোদিনে কোৱা নাই যে তুলসী তইতো অসতীহে আছিলি, গতিকে তই এতিয়া আমাৰ প্ৰভুৰ ওচৰত এনেকৈ কিয় থাকি পাইছা? গতিকে এইবিলাক কথা কোনোদিনে লক্ষ্মী সেই তুলসীক কৈ নাপালে। লক্ষ্মীৰ চৰিত্ৰৰ কথা কৈছে এতিয়া, যে লক্ষ্মীৰ সেই চৰিত্ৰৰ কথা তুমি এতিয়া চিন্তা কৰা, যে লক্ষ্মী যেনেকৈ তোমাক ভাবে ঠিক একেদৰে আমিও ভাবিব বিচাৰোঁ। এৰাম হেন জানি সুপ্ৰসন্ন আমাত হুয়কনাথ তুমি দেৱদিন দুখ হাৰি। তোমাৰ সেৱাৰ আশে গৃহ বসতি কোতে যি আইলো আমি সবে গোপনাৰী। সেইকাৰণে কৈছে, সেই প্ৰভু তুমি আমাৰ প্ৰতি সুপ্ৰসন্ন হোৱা। গোপিনীবিলাকে কৈছে, কিয় কৈছে? আমি কিহত দুখীয়া? আমি বৰ্তমান দুখীয়া। আমি কিহত? ভক্তিত। তোমাক পোৱাৰ কাৰণে যিটো আমাৰ অচলা ভক্তি, সেই ভক্তিতহে আমি এতিয়া দুখীয়া হৈছোঁ। যিহেতু তুমি সকলোৰে তোমাৰ কি দীনবন্ধু বুলি কাক কয়? দীন মানে দুখীয়া, যে দুখীয়াৰ বন্ধু কোন? কৃষ্ণ। সেইকাৰণে কৃষ্ণৰ অন্য এটা নাম হ'ল দীনবন্ধু। দীনবন্ধু মনত আছে নে কৃষ্ণ? গতিকে এই হ'ল দীনবন্ধু। তেওঁ সেইকাৰণে কৈছে যে হেন জানি সুপ্ৰসন্ন আমাৰ হুয়কনাথ তুমি দেৱ দীন দুখ হাৰি তোমাক সেৱাৰ আশে গৃহ বসতি কতে যে আহিলোঁ আমি সবে গোপনাৰী। গতিকে তোমাক সেৱাৰ কৰাৰ কাৰণে আমি ইয়ালৈকে সমস্তজনে গুচি আহিছোঁ। ৰাম প্ৰতিপুত্ৰ সমস্ত তৃণহেন নগনিয়া তোমাৰ অপাৱক পাইলো আখি। তজু হাস্য কটাক্ষতে মদনে দগধ গৈল পুৰুষ ভূষণ কৰা দাখি। যে আমি যেতিয়া মায়াৰ মাজত বন্দী হৈ আছিলোঁ, সেইখিনি সময়ত আমাক সমস্তবিলাক লাগিছিল, কিন্তু এতিয়া যেতিয়া আমাৰ ঘৰৰ নিজৰ ল'ৰা, নিজৰ ছোৱালী, নিজৰ ভাই ভতিজা সমস্তকে এৰি থৈ আহিলোঁ পতিপত্নী, তেতিয়া আমাৰ কি হৈ গ'ল? সেইবিলাক আমি যদি বনহে এৰি থৈছোঁ। বন মানে কি? যে আমি আহোঁতে কিমান খচি আহোঁ, নহয় জানো? আহোঁতে বোনবিলাক খচি আছোঁ, সেই বোনত আমাৰ কিবা গুৰুত্ব আছে নেকি? একো গুৰুত্ব নাই। গতিকে তাকেই কৈছে যে সেইবিলাকক আমি এতিয়া তৰু কি বুলি কৈছে? লতা বুলি। সেইবিলাক আমি লতা বুলি ভাবি থৈ দিছোঁ। তেওঁলোক আমাৰ গাত মেৰিয়াই মেৰিয়াই আহি আছিল ইমান দিন। তেওঁলোকে মায়া হৈ আছিল আমাৰ মাজত। গতিকে সেই লতাক আমি সম্পূৰ্ণভাৱে এৰিছোঁ। আহি পেলাই কি কৈছোঁ? তজু হাস্য কটাক্ষণে মদন দগত ভৈলো পুৰুষ ভূষণ কৰা দাখি। যে তুমি এজন পুৰুষ হিচাপে আমাক দাসী কৰি লোৱা, চাকৰ কৰি লোৱা, যাতে তোমাক আমি সদায় খুজি থাকিব পাৰোঁ। এৰাম
হেনবা বুলিবা তোৰা খৰিনি ঘুচিয়া চেৰি কিয় হইব খোজা হায়া মাৰ যিহেতু বিক্ৰম কৈল যিহেতু বিক্ৰয় গৈল প্ৰাণ প্ৰভু সোধা যেবে অকহিব উত্তৰতে বে তাৰ গোপিনীবিলাকে নিজকে প্ৰশ্ন কৰি কৃষ্ণ সুধিছে তুমি এটা কথা ভাবিব পাৰা যে আমি যে সেই ঠাইখিনি এৰি আহিলোঁ নহয় আহি পেলাই তোমাৰ ঘৰত আহিছোঁ তোমাৰ ঘৰত আহি আমি কি কৰিম এতিয়া তুমি ভাবিব পাৰা যে আমি ঘৰিণী মানে ঘোঁৰা যে ঘোঁৰাটোৰ মাইকীটো ঘৰিণী হ'ল যে সেই ঘোঁৰা হৈ আমি ইয়াতে থাকিম ঘোঁৰাটো ইয়াতে হৈ থকাৰ পিছত তুমি আমাক পোহপাল দিব লাগিব সেই কথাটো ভাবিছা নেকি সেই কথাটো তুমি ভাবিব নালাগে তোমাক আমি এটা কথাই কৈছোঁ কেৱল দাসী কৰি আমাক লোৱা তোমাৰ ওচৰত আমাক থাকিবলৈ দিয়া তাক বাহিৰে আমাক একো বস্তু নালাগে ৰাম অলকাই অবৃত মুখ তোমাৰ ধৰ কুধা ইখত কটাক্ষ দৃষ্টি আখি ইটো বাহু বক্ষস্থল দেখি মুহ হুয়াতি অচৰণৰ চেৰি ভৈল আখি এতিয়া গোপিনীবিলাকে যিখিনি কথা কৈছে এই কথাখিনি আৰু নিজৰ গিৰাকৰ মাজত পাৰ্থক্য কি আছে একো পাৰ্থক্য নাই এতিয়া কৈছে নহয় এতিয়া যে কৃষ্ণ তোমাৰ মুখমণ্ডল দেখা পালি তোমাৰ হাঁহিটো দেখা পায় তোমাৰ ওচৰত আহাৰ যিটো আমাৰ আকুলতা তাৰমানে কি হয় যে আগৰ যিটো মৰাদ আছিল মৰাদটো খুব ভাল বনাইছিল গতিকে কৃষ্ণক দেখা পাই তেওঁলোকৰ মনটো ভাল লাগি গ'ল সেইটোৱে কথা নেকি তেওঁলোকে এতিয়া ইয়াত যিটো বুজাইছে সেই কথাটো এনেকুৱা নহয় কথাটো এইটোৱে বুজাইছে যে অলকা আবৃত মুখ তোমাৰ অধৰ সোধা ইখত কটাক্ষ দৃষ্টি আঁকি যে তোমাৰ ওঠ তোমাৰ চকু তোমাৰ কি আছে ইয়াতে অধৰ তোমাৰ যিটো হাঁহি আৰু তোমাৰ চকু এইখিনি দেখা পাইহে আমি ইয়াত আহিছোঁ এইটো কিবা সত্য কথা হ'ব পাৰে নেকি এইটো হ'ব পাৰে গোপিনীবিলাকে তাকে কৈছে তাৰপিছত কৈছে ইটো বাহু বক্ষস্থল দেখি মোহ হুয়াতি চৰণৰ চেৰি ভুলো আঁকি যে আমি তোমাৰ সমস্তবিলাক দেখা পাই তোমাৰ দাসী হৈ আহিছোঁ নেকি প্ৰশ্ন কৰিছে সেইটোৱে যে আমি নিজৰ পুৰুষক তাতে এৰি থৈ আহিলোঁ আহি পেলাই তোমাৰ যে হাঁহি তোমাৰ যে চকু তোমাৰ যে বাহু তোমাৰ যে ৰূপ এই সমস্তবিলাক দেখা পাই তোমাৰ দাসী হ'ব গ'লে আহা বুলি তুমি নাভাবিবা বুজি পাইছ তাকেহে কৈছে গোপিনীসকলে যে সেই কথাটো তুমি ভাবি নল'বা সেইটো কাৰণত তাৰমানে তুমি খুব ভাল দেখাত ধুনীয়া গতিকে তোমাৰ হাঁহিটো চাই একে আছোঁ এই কথাটো কোনোপধ্যে নাভাবিবা সেই কথাটোক লৈ আমি তোমাৰ ওচৰত অহা নাই ৰাম উপপতি সমে ক্ৰীড়া বুলিলা পাতক বড় ইটো কথা নপখে কাণত ইতি লোকত কোন মাকনিৰ জীৱ আছে অনুবে মোহ তোমাৰ গীত পুনৰ তেওঁক কৈছে যে কৃষ্ণ শুনা তুমি যিটো কথা কৈছিলা সেইটো কথা আমি মানি লৈছোঁ উপপতি সমে যিটো কাম কৰা যায় সেইটো এটা গৰ্হিত কৰ্ম বা বেয়া কথা সেইটো কথা বাৰু আমিও জানি ল'লোঁ আৰু এই কথাটো তুমি কোৱা কথাটো আমাৰ কাণত শুমে জনাই তুমি কৈছিলাহে আমাক যে তোমালোকে উপপতিৰ সৈতে একো বেয়া কাম কৰিব নালাগে ইয়াৰ পৰা তোমালোক গুচি যোৱা তুমি কৈছিলা সেইটো আমাৰ কাণেদি একোটো শুমে যোৱাই নাই তাকে কৈছে এতিয়া কৈ পেলাই কৈছে ই তিনি লোকত কোন মা কণীৰ জীৱ আছে নুহিব মোহ তোমাৰ গীতত এই সংসাৰত এনেকুৱা কোনো মাকৰ জীয়াক নাই যে মাকৰ জীয়াকে তোমাৰ এই বাহিৰ গীত শুনাৰ পিছত ঠিককৈ থাকিব পাৰে কাৰো সাধ্য নাই সকলোৱে তোমাৰ বাহিৰ সুৰ শুনাৰ পিছত তোমাৰ ওচৰত দৌৰি আহিবলৈ বাধ্য ৰাম নিৰিবাই আচৰ ধৰ্ম তাইৰ নতুন হৈ জন্ম আকৌ আমি বোলো বাত কৰ্ম
শুনি আছো বেদবাণী তজু নাম গুণ শুনি অভকতে তিয়াগৈ নিজ ধৰ্ম। যে এনেকুৱা এটা কথা হ'ব পাৰে, মাক চাই জীয়াক বুলি কয় আমাৰ, যে মাক যদি বেয়া আছিল জীয়াক বেয়া হ'ব, মাক যদি ভাল আছিল জীয়াকো ভাল হ'ব। এই কথাটো তুমি বৰ্তমান এৰি থৈ দিয়া। এৰি থৈ দি কি কথা কৈছোঁ এতিয়া? আমাৰ কথাটো শুনা, যে বেদতে এইটো কথা আছে যে তোমাৰ গুণনাম যিবিলাকে শুনে তেওঁলোকেহে এই সংসাৰৰ পৰা তৰি গুচি যাব পাৰে। বেদৰ বাণী এইটো এটা। গতিকে বেদৰ বাণীত যেতিয়া আমি সেইটো শুনাৰ পিছত পাবও পাৰোঁ, হয় না? বেদৰ বাণী পঢ়াতেহে পাইছিলোঁ, পোৱাৰ পিছত সেই কথাটো যদি তোমাক পাবই পাৰোঁ, সেই কথাখিনিকে যদি আমি অনুভৱ কৰিব পাৰোঁ, আমাৰ অভিজ্ঞতাদি যদি সেইটো ল'ব পাৰোঁ, তেতিয়াহ'লে সেইটো আমি লোৱাত কি অসুবিধা আছে? যদি সেইটো লোৱাৰ সময়ত আমি কিবা নিজৰ ধৰ্ম ত্যাগ কৰিব লগা হয়, তেতিয়াহ'লে সেই ধৰ্ম আমি ত্যাগ কৰিম। অলপ জটিল হৈছে কথাটো, কিন্তু কথাটো আওপকীয়াকৈ এইটোৱে কৈ আছে, এবাৰ দুখ তেওঁলোকে নিজেই ল'ব খোজে, কিন্তু দুখটো ল'ব খোজাৰ লগে লগে তেওঁলোকে কি কৰে? গোপিনীসকলে অৰ্থটো লগে লগে কৈ দিয়ে যে আমি যদিও দোষী, সেই দোষীটো কিন্তু দোষ বুলি ধৰি আমি ধৰ্ম হিচাপে নলওঁ। কিয় নলওঁ? যে তোমাক পোৱাৰ কাৰণে, তোমাক পোৱাৰ পিছত যদি তোমাৰ ওচৰত যে আমি ভকত বৎসল হ'ব পাৰোঁ, তেতিয়াহ'লে সেইটোৱে আমাক লাগে। তোমাক বাহিৰে আমাৰ আৰু কোনো ধৰ্ম নালাগে। ৰাম সাক্ষাতে তোমাক দেখো, আৱৰ কি পাপ কলেখ, ঐ আমি দৃহ কৰি আছ চিত। দেখা বৃক্ষ পশু পক্ষী তোমাৰ মূৰ্তিক দেখি, অভৈল তনু প্ৰেমে পুলকিত। যে তোমাতে যদি সমস্ত পাপ খণ্ডন হৈ যায়, তোমাৰ নাম ল'লে সমস্ত পাপ খণ্ডন হৈ যায়, হয়নে নহয়? হয়। তোমাৰ নাম লওঁতে যদি সমস্ত পাপ খণ্ডন হৈ যায়, তেতিয়াহ'লে তোমাৰ লগত যদি কিবা কৰ্ম কৰা যায়, সেইবিলাকতো পাপ হয়, আৰু পাপখিনিতো তুমিয়ে খণ্ডন কৰি দিবা। আমিতো একবাৰ পাইছিলোঁ নহয়, যে যেতিয়া গংগা নদী স্বৰ্গৰ পৰা আনিব লগা হৈছিল, মনত আছেনে নাই? যে যেতিয়া স্বৰ্গৰ পৰা গংগা নদীক আনিব লগা হৈছিল, তেতিয়া গংগা নদী কৈছিল যে তুমি মোক এটা চৰ্তত নিব খুজিছা। সেই চৰ্তটো কি? চৰ্তটো হ'ল যে পৃথিৱীত যিমান পাপ আছে, সমস্ত পাপবিলাক মই ধুই লৈ যাম। চৰ্ত হ'ল এইটো। কিন্তু মই যি পাপবিলাক ধুই নিয়াৰ লগে লগে পাপটো কাৰ লগত থাকিব? মোৰ গাত আহিল। মোৰ পাপ কোনি ধুৱে এতিয়া? গংগাই প্ৰশ্ন কৰিছে যে মোৰ গাত কোনি ধুব কচোন এতিয়া? মই চব ধুই নিলোঁ দে, চব পাপ মই ধুই নিলোঁ, মোৰ পাপ কোনি ধুব? তেতিয়া কৈছিল যে যিবিলাক কৃষ্ণৰ ভকত আছে, কৃষ্ণৰ ভকত সমস্ত আছে, বৈষ্ণৱ আছে, সেই বৈষ্ণৱ সমস্তবিলাক ক'ত থাকে? তোমাৰ পাৰতে থাকিব আশ্ৰম কৰি। তেওঁলোকে ক'ত গা ধুব? তোমাৰ তাতে গা ধুব। যদি তোমাৰ তাতে গা ধুৱে, যদি কৃষ্ণৰ বৈষ্ণৱ হয়, কৃষ্ণৰ বৈষ্ণৱত্ব পাপ নাথকে, বৰঞ্চ তেওঁলোকে সেই পাপটো তোমাৰ পাপটো তেওঁলোকে লৈ আহিব। মানে কি? পাপ অহাৰ পিছততো খণ্ডন হৈ যাব তেওঁলোকৰ লগত। তোমাৰ পাপ নাথকে এতিয়া। আজি এই কথাটোকো তাকে কৈছে কৃষ্ণ, যে তোমাৰ লগত যিবিলাক কৰ্ম কৰাতে, তোমাক চোৱাওঁতে যদি আমাৰ কিবা বেয়া হয়, সেই বেয়া হোৱাটো হওক, কোনো কথা নাই। কাৰণ সমস্ত পাপ যদি আমাৰ গাত থাকে, তোমাৰ ওচৰত অহাতটো গোটেই শেষেই হৈ যাব। গতিকে যি পাপ আছে, সমস্ত পাপ আমাৰ নহয় হৈ যাব, যি হয় তাকে। ৰাম সাক্ষাতে তোমাক দেখো, আৱৰ কি পাপ কলেখ, ঐ আমি দৃহ কৰি আছ চিত। দেখা বৃক্ষ পশু পক্ষী তোমাৰ মূৰ্তিক দেখি, অভৈলা তনু প্ৰেমে পুলকিত। যে য'ত তোমাক সাক্ষাতত তোমাক দেখা পাইছোঁ, এইখিনি সময়ত আৰু আমাৰ পাপ হ'ব পৰা কিবা আছে নেকি? কোনো পাপ নহয়। যিহেতু গছ লতাবিলাকে কিমান দূৰত আছে, গছ লতাবিলাকেতো আহিব নোৱাৰে তোমাৰ ওচৰত, সেইবিলাকেই দেখোন দেখা পাই তেওঁলোকে মুক্তি হৈ যায়।
গতিকে তেওঁলোকে দেখিয়ে যদি মুক্তি হয়, আমিতো আৰু তোমাৰ কাষতে আছোঁ, গতিকে আমাৰ পাপ আৰু ক'ত থাকিব? একো পাপে আমাৰ নাথাকে। হে ৰাম তোমাৰ শুনিয়া গীত পুৰুষৰ ভুলৈছিত, নাৰীৰ কমন দোষ দেখি, দিয়া বন্ধু সমিধান আমাৰ জোৰাওক প্ৰাণ, অয়ে ভুৱা চাকি হকয়ুপেখি। গোপিনীসকলে পুনৰ কৃষ্ণক কৈছে, তোমাৰ যি ৰূপ, তোমাৰ যি বাহিৰ সুৰ, এইবিলাক শুনি দেখি পুৰুষ মানুহে ৰাখিব পৰা নাই। পুৰুষ মানুহে ৰাখিব পৰা নাই, তোমাৰ ওচৰত পুৰুষ মানুহ দৌৰি আহে। আমিতো পুৰুষৰ প্ৰতি নাৰীবিলাকতো এনেই আকৃষ্ট হৈ থাকোঁ, গতিকে আমাৰ কথানো ক'ত থাকিব? আমিতো থাকিব নোৱাৰোঁ না। তুমি নিজে ভাবি লোৱা একবাৰ, হয় না? পুৰুষৰ প্ৰতি পুৰুষে যেতিয়া আকৃষ্ট হৈ, য'ত বিপৰীতভাৱে পুৰুষ আৰু মহিলাৰ মাজত সম্পৰ্কটোৱে বেছি, গতিকে মহিলাবিলাকেতো এনেই আহি যাব। কি কোৱা তুমি এতিয়া? ৰাম অনিশ্চয় জানিলো জন্ম ব্ৰজত তোমাৰ ভৈল, অয়ামাহাৰ দুখ খণ্ডিত, দেৱৰ ৰক্ষক যেন পূৰ্বত বামন ভৈলা, অদিতিৰ উদৰে উদিত। যে প্ৰভু, আৰু তোমাক আৰু কথা নকওঁ, এটা কথাই শেষত আমি ক'ব খুজিছোঁ, কি জানা? তোমাৰ জন্ম যে ইয়াত হৈছে, আমাক উদ্ধাৰ কৰাৰ কাৰণে হৈছে ইয়াতে। গতিকে তুমি আওপকীয়াকৈ যিমানেই কথা নোকোৱা, তুমি ইয়াত আহিছা ভকতক ৰক্ষা কৰাৰ কাৰণে। তোমাৰ আমি ভকত, গতিকে তুমি আমাক ৰক্ষা কৰিবা, সেইটো আমাৰ মনত দৃঢ় শক্তি আছে। আমি দৃঢ়ভাৱে ভাবোঁ যে তুমি আমাক যেনেকৈ নহওক ৰক্ষা কৰিবাই। ৰাম